নমস্কাৰ, ডান এক্সপ্ৰেছৰ সমূহ দৰ্শকক স্বাগতম জনাই ষ্টুডিঅ'ত মই ধীৰাজ ডেকা। আৰম্ভ কৰিবলৈ ওলাইছোঁ মোৰ বিশেষ অনুষ্ঠান কথাৰ চন্দ্ৰৰে এটি বিশেষ সুন্দৰ। এই বিশেষ সুন্দৰটিত আমন্ত্ৰণ কৰি আনিছোঁ এটি বিশেষ দল, সাংস্কৃতিক দল, ৰামদিয়া মহিলা সাংস্কৃতিক দল, যিটো দলে দীৰ্ঘদিন ধৰি অসমৰ লোকসংগীতক এক বেলেগ অনন্য মাত্ৰা প্ৰদান কৰি আহিছে। ৰাইজৰ মাজলৈ এক বেলেগ ধৰণৰ অনন্য মাত্ৰাৰে তেওঁলোকে বিভিন্ন অনুষ্ঠান পৰিৱেশন কৰি আহিছে। আজি ডান এক্সপ্ৰেছেও তেওঁলোক আমন্ত্ৰণ জনাইছোঁ। তেওঁলোকৰ আজি বিভিন্ন গীত শুনিম। মই এই বিশেষ দলটিৰ সমূহ সদস্যক অনুষ্ঠান আৰম্ভণিতে স্বাগতম জনাইছোঁ। বিশেষকৈ এই দলটি পৰিচালনা কৰা মই আপোনাক স্বাগতম জনাইছোঁ। গতিকে আৰু সকলোকে স্বাগতম জনাইছোঁ। আৰু বাদ্যত আছে, খোল বাদনত আছে, মই তেওঁকো স্বাগতম জনাইছোঁ। অনুষ্ঠানৰ আৰম্ভণিতে এটি গীত শুনিব খুজিছোঁ। তাৰপিছত আমি কথা পাতিম। এই দলটি কেনেকৈ ৰাইজৰ মাজলৈ আগুৱাই গৈছে, কেনেকৈ তেওঁলোকে বিভিন্ন গীত পৰিৱেশন কৰি আহিছে দীৰ্ঘদিন ধৰি। প্ৰথমতে এটি গীত শুনিব খুজিছোঁ। বহুত ভাল লাগিলে। ইমান এটি সুন্দৰ গুৰুজনাৰ এটি বৰগীতেৰে আমাৰ অনুষ্ঠানটি জীপাল কৰি তুলিলে। মই আপোনাৰ ওচৰলৈ আহিছোঁ। আপুনি অনুষ্ঠানটি সুন্দৰকৈ পৰিচালনা কৰিছে আৰু ইমান সুন্দৰকৈ আপুনি হাৰমনিয়াম বাদনেৰে অনুষ্ঠানটি জীপাল কৰি তুলিছে। গতিকে মই অনুষ্ঠান আৰম্ভণিতে কৈছোঁ যে আপোনালোকে দীৰ্ঘদিন ধৰি অসমৰ লোকসংগীতসমূহক ৰাইজৰ মাজলৈ উলিয়াই লৈ গৈছে, নহয় জানো? আচলতে এইটো বহুত ডাঙৰ কথা। আমাৰ হেৰাই যোৱা লোকসংগীতসমূহক যদি আমি মনত ৰাখোঁ, তেতিয়াহ'লে আমাৰ সংগীতৰ ভঁৰাল সদায় চহকী হৈ থাকিব। গতিকে আপোনালোকৰ এই গ্ৰুপটিৰ বিষয়ে অলপ জানিব বিচাৰিছোঁ। কেনেকৈ জন্ম হ'ল আৰু আপোনালোকৰ উদ্দেশ্য কি? হয়, নমস্কাৰ। আমাৰ মহিলাবিলাকে ঘৰৰ চাৰিবেৰৰ
ভিতৰতে থাকে পাকঘৰতে গতিকে মই ভাবিলোঁ ল'ৰাখিনি বা নিউ জেনেৰেশ্যনখিনি ওলাই আহি যায় কিন্তু আমাৰ মহিলাখিনি ঘৰৰ ভিতৰতে থাকে গতিকে অকণমান যদি তেওঁলোককো আনি এখন ভাল প্লেটফৰ্ম দিব পাৰোঁ তেতিয়া মোৰ নিজৰেই ভাল লাগিব আৰু সেই বুলি ভাবিয়েই মই এনেকুৱা এটা দল গঠন কৰিছোঁ আমি লগ লাগি আৰু আপোনালোকে কেনেকুৱা ধৰণৰ গীত কেনেকুৱা ধৰণৰ আপোনালোকে চিলেক্ট কৰিছে বা নিৰ্বাচন কৰি কেনেকুৱা আগুৱাই গৈছে কেনেকুৱা ধৰণৰ আপোনালোকে গীত পৰিৱেশন কৰে আমি ইয়াৰ আগতে ৰেডিঅ'ত এটা প্ৰগ্ৰেম কৰিছোঁ হোলী গীত গাইছোঁ বিয়াৰ হোলী গীত গীত। গাইছোঁ আৰু সমবেত ভূপেন হাজৰিকাৰ গীত গাইছোঁ এইবাৰ আমাৰ ইয়াত আকৌ এটা আমাৰ টিভি প্ৰগ্ৰেম হৈছে হোলী গীতৰ এইবাৰ আমাৰ আকৌ আপোনালোকে বিভিন্ন ধৰণৰ হোলী গীত ভূপেনদাৰ গীত বা লোকসংগীতসমূহ আপোনালোকে পৰিৱেশন কৰি আহিছে হয়। জানো? আজি কথা কম পাতিম গীত শুনিম বহু গীত শুনিবলৈ আমি আগ্ৰহ হৈছে আমাৰ গতিকে আপোনালোকে কেনেকুৱা ধৰণৰ পৰিৱেশন কৰে প্ৰথম গীতটি খুব ভাল লাগিছে আমাৰ ডান নিউজ প্লাছৰ দৰ্শকসকলে নিশ্চয় চাই আছে গতিকে আন এটি গীত শুনিব খুজিছোঁ বহুত ভাল লাগিলে ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ এটি ইমান জাউতি যুগীয়া এটি গীতেৰে আমাৰ অনুষ্ঠানতে জীপাল কৰি তুলিলে এই দলটি মই আপোনাৰ ওচৰলৈ আহিছোঁ
কেনেকুৱা অনুভৱ আজি দান ইস্প্লাছৰ এই মজিয়াত? হয়, দান এনি প্লাছক আমাৰ ফালৰ পৰা অশেষ ধন্যবাদ। তেখেতসকলে আমাক ইমান ধুনীয়া এটা সুযোগ দিয়াৰ বাবে। আমি বহুদিনৰ পৰা আশা কৰি আছিলোঁ এনেকুৱা এটা অনুষ্ঠান কৰিম বুলি। আজি আমাৰ এটা মনৰ আশা পূৰণ হৈছে মহিলাখিনিৰ। আমি বাইদেউৰ ওচৰত, বাইদেৱে আমাক ওলাই আনিছে আচলতে। আমাৰ সকলোৰে অকণমান সংগীতৰ প্ৰতি নিচা আছে। বাইদেউ আৰু আমাৰ সংগীত হৃদয়ত হয়, থাকিবই লাগিব। থাকিবই, গতিকে আমি থাকিবই। যিহেতু সকলোৱে সংগীত ভাল পাওঁ, হয়, গতিকে আপোনালোক যিহেতু ওলাই আহিছে ইমান সুন্দৰকৈ, আৰু অনাগত দিনত আপোনালোকে সুন্দৰকৈ কাম কৰি যাব। হয়, যাম আশা থাকিল। আমিও ভাবিছোঁ ভৱিষ্যতে ইয়াতকৈ আকৌ ভাল অনুষ্ঠান এটা ইয়াতে পৰিৱেশন কৰিব পাৰিম বুলি। গতিকে মই অনুষ্ঠান আৰম্ভণিতে কৈছোঁ যে কথা কম কম আজি গীত শুনিম বেছি। গতিকে আপোনালোকৰ কণ্ঠত আন এটি শুনিব খুজিছোঁ। হয়, এতিয়া আমি ৰাভা সংগীত এটি ৰাভা শুনাবলৈ বিচাৰিছোঁ। তেওঁ সুৰ কৰিছে। বিষ্ণু ৰাভাক লৈ লিখা গীত, লিখা। গতিকে এই গীতটি শুনিব খুজিছোঁ। বিষ্ণু ৰাভাক লৈ এই দলটিয়ে এটি সুন্দৰকৈ গীত সৃষ্টি কৰিছে। গতিকে ৰাভাৰ যি কৰ্মজীৱন, সেই কৰ্মজীৱনক লৈ দলটি সুন্দৰকৈ এটি গীত পৰিৱেশন কৰে, গীত এটি তেওঁলোকে সৃষ্টি কৰিছে। গতিকে গীতটি আজি শুনিব খুজিছে এই দলটি। Rama
হৈ পৰিছোঁ, ইমান এটি সুন্দৰ সৃষ্টি। আচলতে আমি সকলো ৰাভাৰ আভাৰে এগৰাকী আমি সেনানী, নহয় জানো? গতিকে ৰাভাই আমাক কি দি থৈ গ'ল আমি সকলোৱে মৰ্মে মৰ্মে আজি উপলব্ধি কৰি আছোঁ। ৰাভাৰ সেই কালজয়ী সৃষ্টি আমি কেতিয়াও পাহৰিব নোৱাৰোঁ। আমাৰ হৃদয়ত সদায় বিষ্ণু ৰাভা নিমজ্জিত হৈ আছে। কলাগুৰু বিষ্ণু ৰাভাক আমি এইদৰে স্মৰণ কৰিব লাগিব। মই ইমান সুন্দৰ এই সৃষ্টি দীপালী মেধি নহয় জানো? দীপিকা মেধি। দীপিকা মেধিয়ে ইমান সুন্দৰ এটি সৃষ্টি কৰিছে। ৰাভাৰ আভাৰে পুলকিত সেনানী, কি সুন্দৰ এটি তৰুণ সেনানী, কি সুন্দৰ এটি শব্দ ব্যঞ্জনেৰে তেওঁ বিষ্ণু ৰাভাক তেওঁ স্মৰণ কৰিছে। গতিকে মই তেওঁৰ পৰা কিছু অনুভৱ জানিব বিচাৰিছোঁ। এই সৃষ্টি তেওঁৰ মনলৈ কেনেকৈ আহিল। মই এই গীতটিৰ বিষয়ে জানিব বিচাৰিছোঁ। ৰাভাক লৈ যি লিখিছে, এই গীতটি মনলৈ কেনেকৈ আহিল? আচলতে আপুনি যি কথা কৈছে যে ৰাভাৰ এই গীতটি, আচলতে ৰাভা এজন বটবৃক্ষ নহয় জানো? ৰাভাৰ ছাট আমি জিৰাইছোঁ, শিল্পীসকল জিৰাইছে। ৰাভাৰ এই ৰাভাৰ এগৰাকী এনে এগৰাকী বাটকটীয়া ভূপেন হাজৰিকা তেওঁৰ বাতৰি গৈছে। গতিকে ৰাভাক নাপালে, বিষ্ণু ৰাভাক নাপালে যে ভূপেন দা এনেকুৱা এগৰাকী সংগীতজ্ঞ হ'ব নোৱাৰিলেহেঁতেন। বিষ্ণু ৰাভা, জ্যোতিপ্ৰসাদ আগৰৱালা, তেওঁলোকৰ দৰে এগৰাকী বটবৃক্ষৰ ছাট ভূপেন হাজৰিকা, দীপালী বৰঠাকুৰ, তেওঁলোকে সংগীত সাধনা কৰিছে। মই বুজি পাইছোঁ আপোনাৰ অনুভৱটি, কিন্তু মনলৈ কেনেকৈ আহিল চিন্তা? মোৰ বিষ্ণু ৰাভাৰ যিটো সংঘাতপূৰ্ণ জীৱন, সংঘাতপূৰ্ণ জীৱন মোক বহুত উৎসাহ কৰে। আৰু সেইটো মই তেওঁৰ মানে জীৱনী পঢ়ি মই ভাবিলোঁ যে কথাৰে সেই বস্তুবিলাক, তেখেতৰ যিখিনি শিল্পীসুলভ মন, সেইখিনিক আৰু যিটো বহল উদাৰ মনোভাৱ, সেইখিনি মই কেনেকৈ গীতৰ মাজেৰে প্ৰকাশ কৰিব পাৰোঁ নেকি, আৰু সেইখিনি মই সমাজত বিলাব যদি পাৰোঁ সংগীত আকাৰে, মোৰ নিজকে ভাল লাগিব। তেওঁৰ সেই বিশাল ব্যক্তিত্বৰ বহু আভাস গীতটিত প্ৰকাশ পাইছে। আপোনাৰ চিন্তা খুবেই প্ৰশংসনীয়। আচলতে কলাগুৰু বিষ্ণু প্ৰসাদ ৰাভাই নাছিল কি নহয় জানো? এগৰাকী বিখ্যাত খেলুৱৈ, এগৰাকী সংগীতজ্ঞ, এগৰাকী নাট্যকাৰ, এগৰাকী নৃত্যশিল্পী। মানুহৰ জীৱনত যিমান কেইটি কলা থাকে, গোটেইকেইটি কলাই তেওঁ জানিছিল, আয়ত্ব কৰিছিল, নহয় জানো? খুব ভাল লাগিছে। গতিকে এইবাৰ আন এটি গীত শুনিম, এই মহিলা এই গ্ৰুপটিৰ জৰিয়তে আন এটি গীত শুনিম। গতিকে আমি শুনিব খুজিছোঁ। পশ্চিম দেশৰ গভীৰ
আচলতে এই গীতটি শুনি প্ৰাণৰ শিল্পীগৰাকীলৈ মনত পৰি আচলতে গা শিহৰণ উঠি গৈছে। জনতাৰ শিল্পী সদায় হৈ থাকিব আমাৰ হৃদয়ৰ কোহে কোহে, নিমজ্জিত হৈ থাকিব প্ৰাণৰ শিল্পী জুবিন গাৰ্গ। সঁচাকৈ আমাৰ প্ৰাণৰ শিল্পীগৰাকী আমাৰ মাজৰ পৰা হেৰাই গ'ল। আজি জুবিনবিহীনভাৱে আমি বিহু পালন কৰিবলগীয়া হৈছে। ইয়াতকৈ আৰু দুখৰ বিষয় কি হ'ব পাৰে? ডান নিউজ প্লাছৰ পৰিয়ালে আমি কথাৰ চন্দৰে জৰিয়তে আমি প্ৰাণৰ শিল্পীগৰাকীক শ্ৰদ্ধা জনাই আহিছোঁ ধাৰাবাহিকভাৱে। আজি আৰু ব্যতিক্ৰম নহয়, কিন্তু আজি এক অনন্য মাত্ৰা প্ৰদান কৰিছে এই গ্ৰুপটিয়ে। আজি এক বিশেষ ধৰণৰ এটি গীতেৰে প্ৰাণৰ শিল্পীগৰাকীৰ প্ৰতিটো ব্যক্তিত্বৰ প্ৰতিটো দিশ যে জুবিন গাৰ্গ স্পষ্টবাদিতা গীতটিত প্ৰকাশ পাইছে। জুবিন গাৰ্গ এগৰাকী দানী ব্যক্তি আছিলে, প্ৰকাশ পাইছে। জুবিন গাৰ্গে নিজেই কৈছিলে, মোৰ কোনো জাতি নাই, মোৰ কোনো ধৰ্ম নাই, মই মুক্ত, এই কথাষাৰ প্ৰকাশ পাইছে। গতিকে গীতটি গীতটি যি পৰিচালনা কৰিছে, সংগীতেৰে সুৰেৰে সজাইছে, তেওঁ ইমান সুন্দৰকৈ জুবিন গাৰ্গৰ প্ৰতিটো ব্যক্তিত্ব এই গীতটিৰ জৰিয়তে তুলি ধৰিছে। সঁচাকৈ ভাল লাগিছে। মই আপোনাৰ ওচৰলৈ আহিছোঁ। প্ৰাণৰ শিল্পীগৰাকী আমাৰ মাজৰ পৰা নোহোৱা হৈ গ'ল। কেনেকুৱা অনুভৱ হৈছে আপোনাৰ? আজি গীতটি পৰিৱেশন কৰি কেনেকুৱা অনুভৱ হৈছে? মোৰতো একেবাৰে গা শিহৰণ উঠি গৈছে। মই নিমজ্জিত হৈ পৰিছোঁ দুখত। হয়, নমস্কাৰ। জুবিন গাৰ্গ অকল অসমৰে নহয়, গোটেই পৃথিৱীৰে এজন সন্তান। জুবিন গাৰ্গৰ যি অনবদ্য সৃষ্টিৰে গোটেই পৃথিৱীকে শিহৰণ কৰি তুলিছে, এইটো আমাৰ অসমবাসীৰ কাৰণে ডাঙৰ ক্ষতি, যিটো ক্ষতি আমি কোনোদিনে পূৰণ কৰিব নোৱাৰিম। তেওঁ গৈছে বুলি ভাবিলেই আমাৰ মনটো বেয়া লাগে। তেওঁ কাক কন্দোৱা নাই? অসমৰ কোনটো পৰিয়ালক কন্দোৱা নাই? কাৰ হৃদয়ত সাজ বহা নাই? তেওঁৰ এনেকুৱা অনন্য সৃষ্টিৰ অধিকাৰী এজন মহান পুৰুষ আমাৰ মাজৰ পৰা অকালতে নাইকিয়া হৈ যোৱাটো, আমি এই গীতটো আমি যিমান প্ৰাণ ঢালি গাইছোঁ, ইমান ধুনীয়াকৈ বাইদেৱে লিখিছে, সজাইছে, আচৰিত। এখেতে এই প্ৰগ্ৰেমটো কৰিব ওলাওঁতে, আগতে কৰিব ওলাওঁতে আমি কৈছোঁ জুবিন গাৰ্গৰ লিখক, একে ৰাতিতে লিখি দিছে। আমি মানে তেওঁ শলাগ দিবই লাগিব, তেওঁৰ যিটো মানে প্ৰতিভা হয়। গতিকে জুবিন গাৰ্গৰ যিখিনি আমাৰ মনৰ ভাৱ, সেইখিনিয়ে তেওঁৰ গীতটোৱে প্ৰকাশ কৰিছে। আমি গাই অত্যন্ত ধন্য এই গীতটো। আপোনাৰ ওচৰলৈ আহিছোঁ। এখেতে নিজৰ মনৰ ভাৱ ব্যক্ত কৰিছে। আমাৰ সময় যিটো কম, গতিকে প্ৰাণৰ শিল্পীগৰাকী আমাৰ মাজৰ পৰা হেৰাই গ'ল। কেনেকুৱা অনুভৱ? আমাৰ খুব দুখ লাগিছে। আমি যিদিনাখন শুনিছিলোঁ, আমি একেবাৰে চকু পানী ওলাই গৈছিলে আমাৰ। এনেকুৱা আৰু সৃষ্টি আৰু কেতিয়াও নলাব যেন গম পাওঁ আৰু। কিন্তু আমি প্ৰাণৰ শিল্পীগৰাকীক জীয়াই ৰাখিম। তেখেতৰ কথাৰ মাজেৰে আমি চব মনত ৰাখিব লাগিব। তেখেতক সদায় আমি শ্ৰদ্ধা কৰিব লাগিব। তেখেতৰ গানেৰে আমি তেখেতক জীয়াই তুলিবলৈ আমি চেষ্টা কৰিব লাগিব। ধন্যবাদ। আমি অনুষ্ঠানৰ একেবাৰে অন্তিম মুহূৰ্তত উপনীত হৈছোঁ। আপোনাৰ পৰা অলপ কিছু অনুভৱ জানিব বিচাৰিছোঁ। কেনেকুৱা লাগিছে আজি অনুষ্ঠানত উপবিষ্ট হৈ, আৰু প্ৰাণৰ শিল্পীগৰাকীৰ বিষয়ে কিছু অনুভৱ? নমস্কাৰ। আজি জুবিন দা নাইকিয়া হোৱাৰ পৰাতো আমাৰ খুব দুখ লাগিছে। আমাৰ প্ৰত্যেকগৰাকী শিল্পী বুলিয়েই নহয়, প্ৰত্যেকগৰাকী মানুহেই জুবিন দা নাইকিয়া হোৱা কথাটো আমি মানে সহ্য কৰিব নোৱাৰাৰ নিচিনা। তথাপিও আমি তেখেতৰ গোটেই সৃষ্টিৰাজি আমি গীতৰ মাজেৰে জীয়াই ৰাখিব লাগিব। আৰু বাইদেউ লিখা গীতৰ মাজেৰে আমি গোটেইখিনি প্ৰকাশ পাইছে বুলি। মই আপোনাৰ ওচৰলৈ আহিছোঁ। আপুনি সুন্দৰকৈ বাদ্য পৰিৱেশন কৰি আছে। ধন্যবাদ। গতিকে আপোনাৰ আজি অনুভৱটো জানিব বিচাৰিছোঁ, কেনেকুৱা লাগিছে? হয়, মানে বাইদেউ যিদিনাই কৈছিলে মানে এটা মানে টিভি প্ৰগ্ৰেম হ'ব দ্য নিউজ প্লাছত, তেতিয়াৰ পৰা প্ৰায় আমি 15 দিনমান কম বেছি মানে টাইম দিব পাৰিছোঁ। মানে কোনোবা দিনা 15 মিনিট 30 মিনিট এনেকুৱা বেছি দিব পৰা নাই, কম সময়ৰ ভিতৰত। আৰু মানে সকলোৱে যিহেতু ব্যস্ত, আৰু এইখিনি সময়ৰ মাজতে আমি প্ৰস্তুতি চলাইছিলোঁ আৰু আজি এইখিনিত উপনীত হৈছোঁ। আহি বহুত ভাল লাগিলে। আজি অনুষ্ঠানটি ইমান সুন্দৰ গীতে মাতে কথাৰে অনুষ্ঠানটি জীপাল কৰি তুলিলে। আমি সঁচাকৈ আনন্দিত, ধন্য। এনেকুৱা এটি গ্ৰুপক আমি, এনেকুৱা মহিলা এটি দল আমি পাই খুব ভাল লাগিছে। আৰু নীৰৱে বাদ্য পৰিৱেশন কৰি আছে এটি যুৱ প্ৰতিভা। তেওঁ খোলবাদন আৰু তবলা বাদন তেওঁ সুন্দৰকৈ কৰি আছে। মই আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আচলতে এটি অনুষ্ঠান বাদ্যশিল্পী অবিহনে কেতিয়াও সুমধুৰ নহয়। গতিকে
আৰু প্ৰাণৰ শিল্পীগৰাকী জুবিন গাৰ্গেও সেই বাদ্যশিল্পীসকলক খুবেই গুৰুত্ব দিছিল, প্ৰতিটো দিশ তেওঁ গুৰুত্ব দিছিল। গতিকে এনেকুৱা এক সুন্দৰ পৰিৱেশ, আৰু সকলোকে ধন্যবাদ জনাইছোঁ। সকলোকে আপোনালোক আহিছে, একেবাৰে অন্তিম অনুষ্ঠানৰ অন্তিম মুহূৰ্তত উপনীত হৈছোঁ। এটি গীত শুনিয়ে আমি অনুষ্ঠানটিৰ পৰা বিদায় লওঁ। গতিকে এটি গীত শুনিব খুজিছোঁ। শেষত এটি লোকগীতেৰে আমি অনুষ্ঠানটি সামৰণি মাৰিব বিচাৰিছোঁ। আৰু ইয়াৰ লগে লগে বিশেষ অনুষ্ঠানৰ পৰা মই ধীৰাজ ডেকাই বিদায় লৈছোঁ। চাই থাকিব আমাৰ অনুষ্ঠান কথাৰ চন্দ্ৰ।